মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 1 গছ-গছনিৰ কথা নামৰ পাঠটি পঢ়িম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা, পাঠ 1 গছ-গছনিৰ কথা। আমাৰ চৌপাশে বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আছে। এই উদ্ভিদবোৰৰ কিছুমান একেবাৰে চাপৰ, কিছুমান জোপোহা আৰু কিছুমান ওখ আৰু বহুত ডাল পাতেৰে ভৰা। আকাৰ আৰু গঠন অনুসৰি উদ্ভিদক 4টা ভাগত ভাগ কৰা হয়, যেনে তৃণ, গুল্ম, লতা আৰু বৃক্ষ। এই বিষয়ে তোমালোকে তৃতীয় শ্ৰেণীৰ পাঠত পাই আহিছা। এই উদ্ভিদসমূহৰ পৰা আমি দৈনন্দিন লাগতিয়াল বস্তু আহৰণ কৰোঁ। এতিয়া ইয়াত কোৱা হৈছে আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ উদ্ভিদ আছে। এই উদ্ভিদসমূহক 4টা ভাগত ভাগ কৰা হৈছে, যেনে তৃণ, গুল্ম, লতা আৰু বৃক্ষ। আৰু এই উদ্ভিদসমূহৰ পৰা আমাৰ কি হয়? আমাৰ দৈনন্দিন জীৱনত লাগতিয়াল বস্তুখিনি আমি আহৰণ কৰোঁ। এতিয়া চোৱা, আমাক ইয়াত ছবি এটা দিয়া হৈছে। ইয়াত আমি বিভিন্ন প্ৰকাৰৰ গছ-গছনি আদি দেখিছোঁ, হয়নে? আমি ইয়াত পাচলিবোৰো দেখিছোঁ আৰু লগতে আমি ইয়াত ফুলবোৰো দেখিছোঁ, হয়নে? আৰু ইয়াত কেইজনমান শিশুৱে খেলা-ধূলা কৰি আছে, হয়নে? এতিয়া চোৱা, ওপৰৰ ছবিখনত তোমালোকে কি কি গছ-গছনি দেখিছা সেইবোৰৰ নাম কোৱা। এতিয়া ওপৰত তোমালোকে কি কি গছ-গছনি দেখিছা? আমি নাৰিকল গছ দেখিছোঁ, ডাঙৰ ডাঙৰ বৃক্ষ দেখিছোঁ, কলগছ দেখিছোঁ, তুলসী গছ, বেঙেনা, জলকীয়া, ৰঙালাও, বহু ধৰণৰ ফুল দেখিছোঁ, হয়নে? আমি এইখন ছবিত সেইবোৰ দেখিবলৈ পাইছোঁ। এতিয়া চোৱা, পৰ্যবেক্ষণ কৰি শ্ৰেণী বিভাজন কৰোঁ আহা। তোমালোকৰ চৌপাশৰ উদ্ভিদবোৰলৈ মন কৰা। সেইবোৰৰ পৰা তোমালোকে কি কি পোৱা তলত দিয়া তালিকা অনুসৰি শ্ৰেণী বিভাগ কৰা। এতিয়া তোমালোকে তোমালোকৰ চাৰিওফালে থকা উদ্ভিদবোৰলৈ মন কৰিবা। তাৰপিছত সেই উদ্ভিদবোৰৰ নাম তোমালোকে এফালে তুমি উদ্ভিদৰ নাম লিখিবা, এইফালে উদ্ভিদৰ প্ৰকাৰ লিখিবা, আৰু এইফালে আমি তাৰ পৰা কি কি পাওঁ সেয়া লিখিবা। এতিয়া প্ৰথমতে আমি ইয়াত লিখিলোঁ, আমি ইয়াত নাৰিকল বুলি লিখিলোঁ। এতিয়া এইফালে আমি লিখিলোঁ নাৰিকল কি জাতীয় উদ্ভিদ? বৃক্ষ জাতীয় উদ্ভিদ, গতিকে আমি ইয়াত বৃক্ষ লিখিলোঁ। আমি তাৰ পৰা কি কি পাওঁ? নাৰিকলৰ পৰা আমি কি পাওঁ? ফল হিচাপে আমি নাৰিকল পাওঁ, নাৰিকলৰ তেল পাওঁ। তাৰপিছত আমি নাৰিকলৰ পৰা আমি খৰি পাওঁ, নাৰিকলৰ পাতেৰে আমি ঝাৰু বনাব পাৰোঁ। আমি সেইখিনি বস্তু নাৰিকল গছৰ পৰা পাওঁ। সেই তেনেকে তোমালোকে এনেকে এটা তালিকা তোমালোকৰ বহীত প্ৰস্তুত কৰি ল'বা, তাৰপিছত নম্বৰ দি লিখি যাবা। আৰু যদি কিবা অসুবিধা পোৱা কমেণ্ট কৰি জনাবা, মই তালিকাখন প্ৰস্তুত কৰি দিম। সকলো উদ্ভিদৰ এটা অংশ মাটিৰ ওপৰত আৰু এটা অংশ মাটিৰ তলত থাকে। কাষৰ ছবিখনলৈ মন কৰা। মাটিৰ তলত থকা অংশটো হৈছে শিপা। শিপাই মাটিত খামুচি ধৰি উদ্ভিদজোপাক থিয় হৈ থকাত সহায় কৰে। ইয়াৰ উপৰি শিপাই মাটিৰ পৰা পানী আৰু পানীত পমি থকা খনিজ লৱণ শুহি লয়। মাটিৰ ওপৰত থকা উদ্ভিদৰ অংশবোৰ হৈছে গা-গছ বা কাণ্ড, ডাল, পাত, ফুল আৰু ফল। মাটিৰ ওপৰত থকা এই অংশবোৰৰ দ্বাৰা এজোপা গছ চিনিব পাৰি। গা-গছ বা কাণ্ডৰ পৰাই ডাল ওলায়। ডালবোৰত অসংখ্য পাত, ফুল আৰু ফল থাকে। শিপাই মাটিত খামুচি ধৰি গছজোপা উভালি নপৰাকৈ ৰখাত সহায় কৰে। ইয়াৰ ফলত মাটিখিনি ক্ষয় হ'ব নোৱাৰে। সেয়ে গছৰ শিপাই খহনীয়া ৰোধ কৰাত আৰু মাটি সংৰক্ষণত সহায় কৰে। এতিয়া চোৱা, এইফালে আমি ছবি এটা দেখিছোঁ, ছবিত আমি গছ এটা দেখিছোঁ, হয়নে? এতিয়া প্ৰত্যেকটো উদ্ভিদৰে এটা অংশ মাটিৰ তলত থাকে আৰু আনটো অংশ মাটিৰ ওপৰত থাকে। মাটিৰ তলত থকা এই অংশটোক আমি কি কওঁ? শিপা বুলি কওঁ। শিপাই কি কৰে? গছজোপাক মাটিত খামুচি ধৰি ৰাখে, যাতে গছটো উভালি নপৰে। তাৰোপৰি শিপাই কি কৰে? মাটিৰ পৰা পানী আৰু খনিজ লৱণ শুহি লয়। আৰু এতিয়া এয়া চোৱা, মাটিৰ ওপৰত থকা অংশটো হৈছে উদ্ভিদৰ গা-গছ, ডাল, পাত, ফল আদি হৈছে মাটিৰ ওপৰত থকা অংশ। আমি গছ এজোপা চিনি পাবলৈ হ'লে আমি মাটিৰ ওপৰৰ অংশখিনি চাইহে আমি চিনিব পাৰোঁ গছজোপা কিহৰ হয়। গছৰ শিপাই গৰা খহনীয়া আদিও ৰোধ কৰে।
সেয়ে অধিক গছ-গছনি ৰুলে আমাৰ বাৰিষাৰ সময়ত যে নদী কাষৰীয়া অঞ্চলত গৰাখহনীয়া হয়, অধিক যদি গছ-গছনি ৰোৱা হয় তেতিয়াহ'লে গৰাখহনীয়া কিছু সংখ্যক ৰোধ কৰিব পাৰি। এতিয়া চোৱা, কৰি চাওঁ আহা, ইয়াত তোমালোকৰ বাবে কাৰ্য এটা দিয়া হৈছে। দুজোপা কোমল গছ উভালি আনা। দুজোপা কোমল গছ উভালি আনিব লাগে। শিপাবোৰ পানীৰে ধুই পৰিষ্কাৰ কৰি লোৱা। তাৰপিছত শিপা, ইয়াত চোৱা দেখুৱাই দিয়া হৈছে, শিপা পানীৰে ধুই পৰিষ্কাৰ কৰি ল'ব লাগে। এজোপা গছৰ শিপা কাটি পেলোৱা। চোৱা, এইজোপা গছৰ শিপা কাটি পেলোৱা হৈছে। দুটা দীঘলীয়া বটলত ৰঙা চিয়াঁহী দিয়া পানী লোৱা। দুটা দীঘলীয়া বটলত ৰঙা চিয়াঁহী দিয়া পানী ল'ব লাগে। সেই দুজোপা গছ বটল দুটাত ভৰাই লোৱা। দুজোপা গছ বটলত ভৰাব লাগে। বটল দুটা 2 ঘণ্টামান ৰ'দত থোৱা। তাৰপিছত আমি কি কৰিব লাগে? বটল দুটা 2 ঘণ্টামানৰ কাৰণে ৰ'দত থৈ দিব লাগে। কিছু সময় পাছত গছ দুজোপালৈ লক্ষ্য কৰা। আৰু কিছু সময় পিছত তোমালোকে গছ দুজোপালৈ লক্ষ্য কৰিবা। শিপা থকা গছজোপা কিবা পৰিৱৰ্তন দেখিছানে? তাৰপিছত তোমালোকে মন কৰিবা দুয়োটা গছত কিবা তোমালোকে পৰিৱৰ্তন দেখিছানে? এতিয়া আমি কি পৰিৱৰ্তন দেখিম? শিপা নথকা গছটো লেৰেলি গৈছে আৰু শিপা থকা গছটো আমি সতেজ হৈ থকা দেখিম। তোমালোকে স্কুলত এয়া শিক্ষকৰ সহায় লৈ কৰিব পাৰা। শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শুহি লৈ কাণ্ডৰ মাজেৰে পাতলৈ পঠিয়ায়। এতিয়া গছৰ শিপাই কি কৰে? মাটিৰ পৰা পানী আৰু খনিজ লৱণ শুহি লৈ গছৰ কাণ্ড বা গা গছৰ মাজেৰে কি কৰে? পাতলৈ পঠিয়ায়। গছ এজোপাৰ ছবি আঁকি ইয়াৰ বিভিন্ন অংশ চিনাক্ত কৰি নামবোৰ লিখা। এতিয়া তোমালোকে গছ এজোপাৰ ছবি আঁকি বিভিন্ন অংশবোৰ চিনাক্ত কৰি নাম লিখিবা। উদ্ভিদ আমাৰ বৰ উপকাৰী। উদ্ভিদৰ পৰা আমি বহুতো লাগতিয়াল সামগ্ৰী পাওঁ। উদ্ভিদৰ পৰা আমি শস্য, শাক-পাচলি, ফল-মূল আদি খাদ্য বস্তু পাওঁ। তোমালোকে জানানে যে কিছুমান উদ্ভিদৰ শিপা আমি পাচলি হিচাপে খাওঁ? গাজৰ, মূলা, বিট আদি হৈছে উদ্ভিদৰ শিপা। মাটিৰ তলত থকা শিপাৰ বৰণ সাধাৰণতে বগা হোৱা দেখা যায়, কিন্তু গাজৰ, বিট আদিৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম ঘটে। এতিয়া উদ্ভিদ আমাৰ বহুতো উপকাৰী, হয়নে? উদ্ভিদৰ পৰা আমি আমাৰ বহুতো লাগতিয়াল সামগ্ৰীসমূহ পাওঁ। উদ্ভিদক আমি শস্য, শাক-পাচলি, ফল-মূল হিচাপে খাওঁ, হয়নে? আৰু আমি কিছুমান উদ্ভিদৰ আমি শিপা খাওঁ, হয়নে? যেনে গাজৰ, মূলা, বিট আদি হৈছে উদ্ভিদৰ শিপা। সাধাৰণতে উদ্ভিদৰ শিপাবোৰ বগা থাকে, কিন্তু গাজৰ আৰু বিট বগা নহয়, নহয়নে? উদ্ভিদৰ এটা প্ৰয়োজনীয় অংশ হৈছে পাত। উদ্ভিদৰ এটা প্ৰয়োজনীয় অংশ হৈছে পাত। উদ্ভিদৰ পাতবোৰ সেউজীয়া হোৱাৰ কাৰণ কি? তোমালোকে জানানে উদ্ভিদৰ পাতবোৰ কিয় সেউজীয়া? উদ্ভিদৰ পাতবোৰ সেউজীয়া হোৱাৰ কাৰণ হৈছে পাতত পত্ৰহৰিত নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে। উদ্ভিদৰ পাতত পত্ৰহৰিত নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে বাবে উদ্ভিদৰ পাতবোৰ সেউজীয়া। পত্ৰহৰিত থকাৰ বাবে উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে। আৰু উদ্ভিদৰ পাতত পত্ৰহৰিত থকাৰ বাবে উদ্ভিদে কি কৰে? নিজৰ আহাৰ নিজেই প্ৰস্তুত কৰি ল'ব পাৰে। আমি কিন্তু আমাৰ আহাৰ নিজেই প্ৰস্তুত কৰিব নোৱাৰোঁ। আমি খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত ভৰসা কৰিবলগীয়া হয়, হয়নে? পাতে কেনেকৈ আহাৰ প্ৰস্তুত কৰে জানি লওঁ আহা। শিপাই মাটিৰ পৰা পানী শোষণ কৰি লয়। সূৰ্যৰ পোহৰত সেউজীয়া পাতে এই পানী বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন ডাই অক্সাইড গেছৰ সহায়ত আহাৰ তৈয়াৰ কৰে আৰু এই প্ৰক্ৰিয়াত অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে। উদ্ভিদে আহাৰ তৈয়াৰ কৰা এই প্ৰক্ৰিয়াটোৱেই হৈছে সালোক সংশ্লেষণ। এতিয়া উদ্ভিদে কেনেকৈ নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে? শিপাই কি কৰে? মাটিৰ পৰা পানী শোষণ কৰি লয়। তাৰপিছত সূৰ্যৰ পোহৰত সেউজীয়া পাতে এই পানী আৰু বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন ডাই অক্সাইড গেছৰ সহায়ত আহাৰ তৈয়াৰ কৰে। আৰু এই আহাৰ তৈয়াৰ কৰা প্ৰক্ৰিয়াত গছে কি কৰে? অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে। আৰু প্ৰাণীয়ে সেই অক্সিজেন গেছ গ্ৰহণ কৰি উশাহ-নিশাহ লয়, হয়নে? উদ্ভিদে আহাৰ তৈয়াৰ কৰা এই প্ৰক্ৰিয়াটোৱেই হৈছে সালোক সংশ্লেষণ। এতিয়া উদ্ভিদে আহাৰ তৈয়াৰ কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? সালোক সংশ্লেষণ বুলি কোৱা হয়।
শালুক সংশ্লেষণ কাক বোলে? উদ্ভিদে আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোকে শালুক সংশ্লেষণ বোলে। এতিয়া চোৱা, আমাক ইয়াত শালুক সংশ্লেষণৰ এটা ছবি দিয়া হৈছে। এইটো এটা বেঙেনা গছ হয়নে? এতিয়া কি কৰিছে? বেঙেনা গছৰ শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শুহি লৈছে। তাৰপিছত এই গা গছৰ মাজেৰে পানী পাতবোৰলৈ গুচি গৈছে। তাৰপিছত সূৰ্যৰ পোহৰ আৰু বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন ডাই অক্সাইড গেছৰ সহায়ত কি কৰিছে? পাতে নিজৰ খাদ্য প্ৰস্তুত কৰি লৈছে আৰু সেই খাদ্য প্ৰস্তুত কৰাৰ ফলত কি কৰিছে? গছে অক্সিজেন গেছ আকৌ বায়ুমণ্ডললৈ এৰি দিছে আৰু এই অক্সিজেন গেছ প্ৰাণীয়ে আকৌ উশাহ লোৱাত গ্ৰহণ কৰিছে। এতিয়া উদ্ভিদ নহলে আমি জীয়াই থাকিব নোৱাৰো হয়নে? উদ্ভিদে আমাক অক্সিজেন গেছ দিছে। যদি উদ্ভিদ নহয় তেতিয়াহলে আমাৰ বায়ুমণ্ডলত অক্সিজেন গেছ নাইকিয়া হ'ব আৰু সকলো প্ৰাণী মৰি থাকিব। এতিয়া চোৱা, ওপৰৰ ছবিখন চাই সেউজীয়া পাতে আহাৰ তৈয়াৰ কৰিবলৈ কি কি ব্যৱহাৰ কৰিছে লিখা। এতিয়া কি কি ব্যৱহাৰ কৰিছে? আমি দেখিছো পানী, খনিজ লৱণ, কাৰ্বন ডাই অক্সাইড গেছ আৰু সূৰ্যৰ পোহৰ হয়নে? পাতে এৰি দিয়া অক্সিজেন গেছ কি কি কামত ব্যৱহাৰ হয় জানানে? পাতে এৰি দিয়া অক্সিজেন প্ৰাণীবোৰে উশাহত লৈ জীয়াই থাকে। পাতে এৰি দিয়া অক্সিজেন গেছ প্ৰাণীবোৰে উশাহত লয়। নিশাহত প্ৰাণীয়ে এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছখিনি উদ্ভিদে আহাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰে। ইয়াৰ ফলত বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ ভাৰসাম্য ৰক্ষা হয়। প্ৰাণীয়ে নিশাহত এৰা কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে গ্ৰহণ কৰে আৰু উদ্ভিদে খাদ্য প্ৰস্তুত কৰোঁতে এৰি দিয়া অক্সিজেন গেছ প্ৰাণীয়ে গ্ৰহণ কৰে। সেই তেনেকৈ আমাৰ বায়ুমণ্ডলত গেছৰ পৰিমাণ ভাৰসাম্য ৰক্ষা হয়। উদ্ভিদে বায়ুমণ্ডলৰ অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। এইটো চোৱা, মন কৰিবা, উদ্ভিদে বায়ুমণ্ডলৰ অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। জানি লওঁ আহা। জীয়াই থাকিবলৈ আৰু বৃদ্ধি হ'বলৈ সকলো জীৱকে আহাৰ লাগে। যিহেতু উদ্ভিদো জীৱ, সেয়েহে উদ্ভিদকো আহাৰ লাগে। উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। উদ্ভিদে আহাৰ তৈয়াৰ কৰা কাৰ্যত এৰি দিয়া অক্সিজেন প্ৰাণীয়ে উশাহত লয় আৰু প্ৰাণীয়ে নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে খাদ্য তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰে। এই ক্ষেত্ৰত উদ্ভিদ আৰু প্ৰাণী পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে। সেয়েহে যিমান পাৰি গছ ৰোপণ কৰিব লাগে আৰু গছৰ যত্ন ল'ব লাগে। চোৱা, ইয়াত দিয়া আছে দলগতভাৱে কৰোঁ আহা। গছ ৰোপণৰ বাবে সজাগতা আনিবলৈ শ্লোগান লিখি পোষ্টাৰ প্ৰস্তুত কৰা। ৪-৫ জনক লৈ দল গঠন কৰি কামটো কৰিবা। এয়া তোমালোকে বিদ্যালয়ত শিক্ষকৰ সহায় লৈ কৰিব পাৰা। ফুল উদ্ভিদৰ এটি অংশ। তোমালোকে বিভিন্ন ৰং আৰু বিভিন্ন আকৃতিৰ ফুল দেখিছা। কিছুমান ফুলৰ পাহিবোৰ ৰংচঙীয়া আৰু কিছুমান বগা। ঠিক সেইদৰে কিছুমান ফুলৰ গোন্ধ আছে আৰু কিছুমান নাই। এই বিষয়ে তোমালোকে তৃতীয় শ্ৰেণীত পঢ়ি আহিছা। বিভিন্ন ঋতুত বিভিন্ন ফুল ফুলে। গোলাপ, নয়নতৰা, জবা আদি ফুলবোৰ বছৰৰ প্ৰায় সকলো সময়তে ফুলি থকা দেখা যায়। শেৱালি, ৰজনীগন্ধা আদি ৰাতি ফুলা ফুল। ফুলৰ ৰং আৰু গোন্ধে কীট-পতংগ, পখিলা, মৌমাখি আদিক আকৰ্ষণ কৰে। ফুলৰ পৰাই আমি ফল পাওঁ। ফুলৰ পৰাই ফল হয়। সেই ফলৰ ভিতৰত থকা গুটিৰ পৰাই আকৌ নতুন গছ হয়। পৰ্যবেক্ষণ কৰি লিখো আহা। তোমালোকে দেখা ফুলবোৰৰ নাম লিখি তলৰ তালিকাখন পূৰ কৰা। ফুলৰ নাম: গোলাপ। ইয়াত দিয়া আছে চোৱা, ফুলৰ নাম গোলাপ। ফুলাৰ সময় বা ঋতু বা সকলো সময়তে ফুলে। এতিয়া গোলাপ সকলো সময়তে ফুলে হয়নে? সেয়ে ইয়াত সকলো সময়তে ফুলে বুলি লিখা আছে। ৰংচঙীয়া বগা। গোলাপ ৰংচঙীয়া হয় হয়নে? গোন্ধ আছে নাই? গোলাপ ফুলৰ গোন্ধ আছে নাই? গোন্ধ আছে। সেই তেনেকে তোমালোকে বাকী ফুলবোৰো তালিকা বনাই
লিখি যাবা। তোমালোকৰ ঘৰত থকা ফুলবোৰ তোমালোকে লিখিলেই হ'ল। এতিয়া চোৱা, বিভিন্ন ঋতুত আমি বিভিন্ন ফল খাওঁ। গৰমৰ দিনত তোমালোকে কি কি ফল খোৱা? আম, কঁঠাল, জাম, লিচু, লেটেকু, পনিয়ল আদি নহয়নে? এইবোৰ হৈছে গ্ৰীষ্ম ঋতুত হোৱা ফল। এতিয়া চোৱা, ইয়াত গ্ৰীষ্ম ঋতুত হোৱা ফল কিছুমান হ'ল আম, কঁঠাল, জামু, লিচু, লেটেকু, পনিয়ল আদি, হয়নে? এনেবোৰ হৈছে গ্ৰীষ্ম ঋতুত হোৱা ফল। আনহাতে কমলা, বগৰী, ৰবাব টেঙা, জলফাই আদি শীত ঋতুত হোৱা ফল। এইবোৰ কমলা, বগৰী আদি শীত ঋতুত হয়। কল, আপেল আদি ফলবোৰ বছৰৰ সকলো সময়তে হয়। আৰু কল, আপেল আদি বছৰৰ সকলো সময়তে হয়। চোৱা, ইয়াত আমাক কেইটামান ফলৰ ছবি দিয়া হৈছে, হয়নে? আপেল, অমিতা, ডালিম, নাৰিকল আদি ইয়াত বিভিন্ন ফলৰ ছবি দিয়া হৈছে। কৰ্দৈ, মধুৰিআম। ওপৰৰ ছবিলৈ মন কৰা। সকলোবোৰ ফলৰ সোৱাদ একেনে? বিভিন্ন ফলৰ আকাৰ, আকৃতি, বৰণ, সোৱাদ, গোন্ধ আদি বেলেগ বেলেগ। ফলৰ ভিতৰত গুটি বা বীজ থাকে। কিছুমান ফলৰ এটা, কিছুমান দুটা আৰু কিছুমান ফলৰ বহুত গুটি থাকে। এটা গুটি থকা ফলক এগুটীয়া আৰু বহুত গুটি থকা ফলক বহুগুটীয়া ফল বুলি কোৱা হয়। আম, লিচু, বগৰী, জলফাই আদি এগুটীয়া ফল। আনহাতে কঁঠাল, লেটেকু, ডালিম, কমলা, ৰবাব টেঙা আদি বহুগুটীয়া ফল। এতিয়া চোৱা, তোমালোকে ইয়াত বহুতো ফল দেখিছা, হয়নে? এই সকলোবোৰ ফলৰ কিন্তু সোৱাদ বেলেগ বেলেগ, হয়নে? আৰু আকৃতিও বেলেগ বেলেগ। আমি খোৱা সকলো ফলবোৰৰ ভিতৰতে গুটি থাকে, হয়নে? আৰু কিছুমান ফলৰ এটা গুটি থাকে আৰু কিছুমান ফলৰ বহু গুটি থাকে। যিবোৰ ফলৰ ভিতৰত এটা গুটি থাকে সেইবোৰক এগুটীয়া ফল বুলি কোৱা হয়। যেনে আম, লিচু আদি হৈছে এগুটীয়া ফল। আৰু যিবোৰ ফলৰ ভিতৰত বহু গুটি থাকে সেইবোৰক বহুগুটীয়া ফল বোলা হয়। যেনে ডালিম, কমলা আদি হৈছে বহুগুটীয়া ফল। কিছুমান ফলৰ আকাৰ ডাঙৰ, যেনে কঁঠাল, মাটিকঁঠাল, তৰমুজ আদি। কিছুমানৰ আকাৰ সৰু, যেনে বগৰী, লিচু, লেটেকু, পনিয়ল ইত্যাদি। সাধাৰণতে ফলবোৰ কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে হালধীয়া হয়। এতিয়া তোমালোকে দেখিছাই নহয়, কিছুমান ফলৰ আকাৰ ডাঙৰ আৰু কিছুমান ফলৰ আকাৰ সৰু। এতিয়া কঁঠাল, তৰমুজ আদিৰ আকাৰ ডাঙৰ, বগৰী, লিচু, লেটেকু আদিৰ আকাৰ হৈছে সৰু। আৰু ফলবোৰ কেঁচা অৱস্থাত দেখিবলৈ সেউজীয়া হয় আৰু পকিলে ফলবোৰৰ ৰং হালধীয়া হয়, হয়নে? ফলৰ গুটি বা বীজৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়। এতিয়া নতুন উদ্ভিদৰ সৃষ্টি ক'ৰ পৰা হয়? ফলৰ গুটি বা বীজৰ পৰা হয়। পৰ্যবেক্ষণ কৰি কৰোঁ আহা। তোমালোকে খোৱা ফলবোৰৰ নাম লিখি তালিকা পূৰ কৰা। চোৱা, ফলৰ নাম, তোমালোকে এফালে ফলৰ নাম লিখিবা। বছৰৰ কোন সময়ত পোৱা যায়? এফালে তোমালোকে ঋতু লিখিবা। আৰু ইয়াত আকৃতি, দেখিবলৈ ফলটো কেনেকুৱা আকৃতি লিখিবা। ইয়াত বৰণ লিখিবা। বৰণ মানে ৰং। আৰু এগুটীয়া হয়নে বহুগুটীয়া হয় লিখিবা। আৰু গোন্ধ আছেনে গোন্ধ নাই দেখিবা। এতিয়া ইয়াত কমলা লিখা হৈছে। এতিয়া চোৱা, আমি ইয়াত লিখিলো আপেল। আপেল কোন ঋতুত হয়? আপেল বছৰৰ সকলো সময়তে পোৱা যায়। আমি ইয়াত লিখিব লাগিব সকলো সময়তে পোৱা যায়। তাৰপিছত আপেলৰ আকৃতিও কেনেকুৱা? ঘূৰণীয়া। আপেলৰ বৰণটো কেনেকুৱা? ৰঙা। আপেল এগুটীয়া হয় নে বহুগুটীয়া হয়? আপেল বহুগুটীয়া হয়। গোন্ধ আছে নাই আপেলৰ? আপেলৰ গোন্ধ আছে, হয়নে? গতিকে তেনেকে তোমালোকে বাকীবোৰ ফলৰো নাম ইয়াত লিখি যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিলোঁ। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।